কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াই অসমত উদ্যোগ প্ৰতিষ্ঠাৰ বিৰোধিতা কৰি অসমৰ জনসাধাৰণৰ তথা অসমৰ যুৱক যুৱতীসকলৰ যি বৈদিক দৈন্যতাৰ কথা কৈ অসমৰ যুৱক যুৱতী তথা অসমীয়া মানুহক চৰম অপমান কৰিছে অসমীয়া মানুহৰ অভিমানক তিৰস্কাৰ কৰিছে আৰু ইটিকিং কৰিছে গতিকে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমাৰ প্ৰত্যাহ্বান অসমৰ জনসাধাৰণক তিৰস্কাৰ কৰা অসমৰ যুৱক যুৱতীৰ মেধা যি বৌদ্ধিকতাক প্ৰশ্ন কৰা অসমৰ জনসাধাৰণক ইটিকিং কৰা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াক কিয় তেওঁ গৰিহণা দিয়া নাই তেওঁ কিয় আজি গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমাৰ প্ৰত্যাহ্বান কংগ্ৰেছ দলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াৰ এই বক্তব্যত কেতিয়া গৰিহণা প্ৰস্তাৱ গ্ৰহণ কৰিব গতিকে আজিৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে গৌৰৱ গগৈলৈ এই প্ৰত্যাহ্বান জনাইছে আৰু গৌৰৱ গগৈয়ে প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াৰ এই বক্তব্যৰ কাৰণে ৰাজহুৱা ক্ষমা খুজিব লাগিব তেওঁ অসমীয়া যুৱক যুৱতীক কৰা তিৰস্কাৰৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব কংগ্ৰেছে আৰু একে সময়তে প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াৰ হৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা খুজিব লাগিব এয়া আমাৰ প্ৰত্যাহ্বান কংগ্ৰেছ দলটো এনেকুৱা এটা দল যিটো দলে আপোনালোকে সকলোৱে জানে 1962 চনত যেতিয়া চীনৰ আক্ৰমণ হৈছিলে উত্তৰ পূৰ্বাঞ্চলক সমগ্ৰ অসমক জৱাহৰলাল নেহেৰু ডাঙৰীয়াই অসমক চীনা সৈনিকৰ ওচৰত এৰি থৈ গৈছিলে অকলশৰীয়া কৰি থৈ এৰি থৈ গৈছিলে একে সময়তে যদি আপুনি চাই তেতিয়াহ'লে দেখা পাব যে 1971 চনত ইন্দিৰা গান্ধীয়ে পাকিস্তানক দ্বিখণ্ডিত কৰি বাংলাদেশ গঠন কৰি অসমৰ কাৰণে 40 লক্ষ মিয়া বাংলাদেশিক বুজা হিচাপে থাপি থৈ গ'ল ইয়াত বুজা হিচাপে প্ৰতিষ্ঠা কৰি থৈ গ'ল বাংলাদেশী 40 লাখ বাংলাদেশিক অসমলৈ আমদানি কৰিলে ইন্দিৰা গান্ধী ডাঙৰীয়াৰ নেতৃত্বত একে সময়তে যদি চাই তেতিয়াহ'লে দেখা পাব যে অসম চুক্তি অসমত জাপি দি অসমৰ কাৰণে জাপি দি ৰাহুল গান্ধী ডাঙৰীয়াৰ পিতৃ ৰাজীৱ গান্ধী ডাঙৰীয়াই অসমত বসবাস কৰা অবৈধ বাংলাদেশী মিয়াক স্থায়িত্ব প্ৰদান কৰি তেওঁলোকৰ নাগৰিকত্ব 1951 চনৰ পৰিৱৰ্তে 1971 চনৰ নাগৰিকত্ব সৃষ্টি কৰি এই মিয়াসকলক অসমত নাগৰিকত্ব দিবৰ কাৰণে ৰাস্তা প্ৰশস্ত কৰি দিলে পথ প্ৰশস্ত কৰি দিলে আমি 40 লাখ মিয়াৰ যি বুজা এই বুজা আমি চিৰদিনৰ কাৰণে ল'বৰ কাৰণে বাধ্য কৰি দিলে ৰাজীৱ গান্ধী ডাঙৰীয়াই একে সময়তে যদি চাই তেতিয়াহ'লে দেখা পাব ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো যাত্ৰাৰ সময়ত ভাৰতবৰ্ষৰ যি ভৌগোলিক সীমা এই সীমাৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলক তেওঁৰ এক্স হেণ্ডেলৰ দ্বাৰা অতৰাই পঠিয়ালে অৰ্থাৎ ভাৰতবৰ্ষৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলক নাইকিয়া কৰি পেলাইছিল ৰাহুল গান্ধী ডাঙৰীয়াই কিন্তু আজিলৈকে তেওঁ ক্ষমা নিবিচাৰিলে কংগ্ৰেছৰ এই ভুল সিদ্ধান্তৰ বাবে অসম এখন উন্নত অসম স্বাধীনতাৰ পূৰ্বে যিখন অসম এখন উন্নত অসম এই উন্নত অসমখনক এখন দুখীয়া অসমলৈকে অৰ্থনৈতিকভাৱে দুৰ্বল অসম প্ৰতিষ্ঠা কৰি দিল অসমৰ পৰিৱেশ সৃষ্টি কৰিলে ইন্দিৰা গান্ধী ডাঙৰীয়াৰ সেই সিদ্ধান্তৰ বাবে ৰাজীৱ গান্ধী ডাঙৰীয়াৰ সিদ্ধান্তৰ বাবে যাৰ ফলত আমি 40 লাখ পূৰ্বতে 40 লাখ আজি 1 কোটিৰ ওপৰত আমি মিয়া মুছলমান মানুহক আমি অসমত ৰাখিব লগা হৈছে গতিকে এই পৰিস্থিতিৰ বাবে কংগ্ৰেছ জগৰীয়া গতিকে আজি এই গোটেই কথা বতৰাবিলাক আপোনালোকৰ জৰিয়তে জনসাধাৰণৰ ওচৰলৈকে আমি জনসাধাৰণক অৱগত কৰিলোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সামগ্ৰিকভাৱে কংগ্ৰেছৰ যিহেতুকে তেওঁ নেতৃত্বত আছে অসম কংগ্ৰেছৰ নেতৃত্বত আছে গতিকে সামগ্ৰিকভাৱে যে ঐতিহাসিক ভুল কংগ্ৰেছে কৰি থৈ গ'ল তাৰ কাৰণে ক্ষমা খুজিব লাগিব
প্ৰিয়ংক খাৰ্গে ডাঙৰীয়া কংগ্ৰেছী নেতা প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াৰ যি বক্তব্য তাৰ ওপৰত তেওঁ ক্ষমা খুজিব লাগিব। ধন্যবাদ।